আজি মই বনাবলৈ ওলাইছোঁ শুকান চেৱাই। তাৰ বাবে ড্ৰাই ফ্ৰুটখিনি ঘিউত ভালদৰে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত ইফালে এটা পাত্ৰত চেনি, অকণমান পানী আৰু অকণমান গাখীৰেৰে চেনিখিনি চিৰাপ এটা বনাই ল'লোঁ। আনফালে আকৌ ৰৈ যোৱা ঘিখিনিতে চেৱাইখিনি দি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আকৌ আনটো চাইডে গাখীৰখিনি ইলাচি গুড়া কৰি দি দিলোঁ। আনফালে আকৌ চেৱাই য'ত ভাজি আছিলোঁ তাত অকণমান নিমখ দি দিলোঁ। তাৰপিছত তাতে গাখীৰ আৰু চেনিৰ চিৰাপখিনি অলপ অলপকৈ দি দিলোঁ। একেবাৰে সহজ, এইটো সকলোৱে বনাই খাব পাৰে। একেবাৰে নিমিষতে হৈ যোৱা এটা ৰেচিপি। তাৰপিছত এনেদৰে গোটেইখিনি দি ড্ৰাই ফ্ৰুটখিনি দি দিলোঁ আৰু কিছু সময়ৰ বাবে ঢাকি থৈ দিলোঁ। 5 মিনিট পিছত ঢাকনাখন গুচাই আকৌ লৰাই দিলোঁ আৰু কাটা চামুচেৰে এনেদৰে ভালদৰে লৰাই দিলোঁ। এয়া হৈ গ'ল চেৱাই।